আমি এটা কথা বাতৰি কাকত যেতিয়া পঢ়ে এই যে ঘৰ যেন মিলাই সেই শব্দ সেই কথাটো মনত পৰে সেইটো কিন্তু বহুত জ্ঞানৰ কাৰণে এই কথাটো আমাৰ এনেকুৱা আছিলে হয় যেতিয়া ডাৱৰীয়া বতৰ হয় আমি কেইবাজনো গোট খাই এইটো কৰো মই এনেকুৱা এটা জমনি কাহিনীও আছে কি আমাৰ ঘৰৰ মানে মই যি বেজবৰুৱা নীলকান্ত বেজবৰুৱা তেখেতৰ কথা কলো তেখেতৰ ঘৰত পেপাৰ লয় প্ৰতিদিন কাকতখন লয় সেই সময়ত আমি প্ৰতিদিন কাকতখনৰ লগত আমি মই কাকতৰ লগত আগৰ পৰা মানে পঢ়ো অজিত ভূঞা যিখন মছজিদ মহন্ত প্ৰদীপ কুমাৰ ফুকন হাইদৰ হুছেইন ডাঙৰীয়া যেতিয়া আমি তেতিয়াই আপুনি কোৱা যিটো শব্দ চিন্তন আমি পুৰা আমাৰে লগৰে এজন বুদ্ধিয়ক ল'ৰা আছিলে তেওঁ কি কৰে আমি ইমান নাজানো পাছদিনাখন উত্তৰটো দি দিয়ে এদিন আমি ধৰা পেলাওঁতে তেওঁ কেনেকে গোটেইখিনি পাৰিছে নোৱাৰে এদিন উত্তৰটো গম পালো পাছদিনা যিটো উত্তৰ দি দিয়ে তেওঁ আগত মানে পঢ়ি আমাৰ ওচৰত জিকিবৰ কাৰণে কৰি আহিলে কৌশল আমি যথেষ্ট সময় যুঁজি আছো তাৰপৰা হ'ল উত্তৰটো তাৰপৰা এদিন ময়ো বুলি গলো কি হ'ল তাৰপৰা দেখিলো যে পাছদিনাখন গোটেই কথাকেইটা কৈ দি দিয়ে আমি তেতিয়া মানে কি এইটো কথা মনলৈ নাহে আমি শব্দ উলিয়াব লাগে অকল সেইটোৱে জানো আমাৰ মানে ভিতৰৰ যিটো বতৰ ডাৱৰীয়া হলে আমাৰ সেই সময় অভিযানজাকো আমি তেতিয়া নাচাওঁ সেই অভিযানজাকত বহুত প্ৰতিশব্দবিলাক থাকে এই কথাটো মনত পৰে আৰু এটা কথা মনত পৰে মোৰ এই সেই সময়ত প্ৰতিদিনত কবিৰ আহমেদে আৰক্ষী ডায়েৰী বৰ ধুনীয়া লাগে কবিৰ আহমেদে আৰক্ষী ডায়েৰী আমি প্ৰত্যেকদিন আমি ৰৈ থাকো পঢ়িবৰ কাৰণে অকালতে আমাৰ গোলাঘাটৰে গৌৰৱ আছিলে ঠিক অকালতে ঢুকালে কিন্তু আমি সেইবোৰ মনত পৰে আপুনি গ্ৰন্থকাৰ বেছিকে কোনজন লেখকৰ গ্ৰন্থ পঢ়ি আপুনি ভাল পায় নিৰ্দিষ্ট বুলিবলৈ নাই সেইদে কিন্তু আমি সকলোৱে ভাল পাওঁ অনুৰাধা শৰ্মা পূজাৰীৰ পৰা আৰম্ভ কৰি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী কাঞ্চন বৰুৱা আমি বা হিতেশ ডেকা চৈয়দ আব্দুল মালিক লক্ষ্মীনন্দন বা নিৰুপমা বৰগোহাঁই হোমায়ুন বৰগোহাঁই বহুতৰে পঢ়িছে তাৰে মাজতে মই এটা সোধা যিহেতু আজিৰ যুগত মই এটা কথা সুধিবলগীয়া আছে বাৰু এইটো জনা আজিৰ যুগত যে এই মোবাইলৰ যিটো ছচিয়েল মিডিয়াৰ যিটো মানে ব্যৱহাৰ সেইটো মানে বাতৰি কাকতৰ কিবা প্ৰভাৱ পৰিছিলে আপুনি ভাবে নেকি যিহেতু এসময়ত আপুনি বাতৰি কাকতো সংবাদ সেৱিক আছিলে এসময়ত নহয় পিছৰ প্ৰজন্মতহে বাতৰি কাকতৰ লগত অকমান জড়িত হলো কিন্তু সেই সময়তো আমি বাতৰি কাকতৰ লগত জড়িত পঢ়ুৱৈ হিচাপে জড়িত আছিলে তেতিয়া যি সময়ত কুইজ প্ৰতিযোগিতা বা তৰ্ক প্ৰতিযোগিতা যোগ দিওঁ যেতিয়া আমাৰ নাম ওলাই পাছদিনাখন যিটো প্ৰাৰ্থনা সভা বুলি কোৱা হয় তেতিয়া আমাৰ সকলোৰে মাজত চিনাকি কৰি দিয়ে সেইটো মানে বৰ বেলেগ এটা তাৰ পিছৰ পৰ্যায়ত এতিয়া এনেকুৱা হয় এতিয়া এনেকুৱাও হয় পিছলে এতিয়া বাতৰি কাগজত নামটো যদি কিবা কাৰণত থাকি যায় পাছদিনাখন কৰবাত নামটো উলিয়াই দিব পৰা এতিয়াও আমাৰ এটা এতিয়া ব্যৱস্থা হৈ গ'ল নিজে পৰা হলো যি টি প্ৰকাৰে কিন্তু সেই সময়ত এই কথাবোৰ নাজানিলো যেতিয়া নাম ওলাই চবেই যেতিয়া পঢ়ি দিব যে কুইজত যোগ দিয়াৰ পিছত এই তিনিজন ল'ৰাই আমাক গৌৰৱ কঢ়িয়াই আনিছে ইয়াৰ বাতৰি কাকতত নাম ওলাইছে সেই সময়ত কাৰ্ডবিলাক এতিয়াও থৈ দিয়া আছে সেই সময়কণত সেইদৰে বাতৰি কাকতখনৰ প্ৰতি আগ্ৰহৰ বাতৰি যথেষ্ট পঢ়ো আৰু আপুনি যিটো প্ৰশ্ন ক'লে মূল প্ৰশ্নটো হৈছে যে সামাজিক মাধ্যমৰ বহুল প্ৰচলনত বাতৰি কাকতৰ প্ৰচলন কমি গৈছে কিন্তু বাতৰি কাকতৰ প্ৰচলন কমি যোৱা নে চলি আছে কিন্তু ৰুচি সলনি হৈছে পাঠকৰ মই এইটো কথা কৈছো কি কাকতখনত যেতিয়া বাতৰি এটা অনুষ্ঠান এটা হলে কিনি নলয় ডিজিটেল মাধ্যমেৰে সংস্কৰণ তেওঁলোকৰো আছে এটা ধৰি লওক কাকতৰো এটা ডিজিটেল সংস্কৰণ আছে তাত আহে সেইটো ফেচবুকৰ মাধ্যমেদি সেই সাংবাদিকসকলেও প্ৰচাৰ কৰে আমাৰ সেৱাৰে বুলি প্ৰচলন চলি আছে আৰু পৰাপক্ষত এটা কথা মনত ৰাখিব বিধানসভাত যেতিয়া উদ্ধৃতি দিয়ে উদাহৰণ দিয়ে কিন্তু চেনেলৰ সংবাদ প্ৰতিষ্ঠানৰ কোনো ছেটেলাইট বা ডিজিটেল মাধ্যমৰ কিন্তু উদাহৰণ নিদিয়ে কিন্তু বাতৰি কাকতৰহে দিয়ে এতিয়া নাম সলনি কৰা কিছু বিজ্ঞাপন কিন্তু বাতৰি কাকতৰ যোগেদিহে হয় আৰু তাতো বাতৰি কাকত আৰু এটা বস্তু মানে পাৰ্শ্বজ্যোতি দিয়ে সেইটো কিন্তু আমি কাৰ্টুন হেলা চাই কিন্তু পঢ়ি খুব ভাল লাগে আৰু সাম্প্ৰতিক সময়ৰ কথাবিলাক তাত এটা শব্দ ব্যংগাত্মক দৃষ্টিৰে উপস্থাপন কৰে সেইটো কিন্তু এটা মানে মই এইটো কৈছো কমি যোৱাটো কিন্তু স্বাভাৱিকতে এইটো কমাৰ মূল কাৰণটো হৈছে কভিডৰ সময়ত এটা প্ৰচাৰ হ'ল যে মিছাকে যে বাতৰি কাকতৰ পৰা কভিড বিয়পে আৰু ইউক্ৰেইনত যুদ্ধ সময়তো কিছু এটা প্ৰচাৰ হৈছে যে তাৰ যিটো কাকতৰ চিয়াহী নাইকিয়া হ'ব বুলি তেনেকুৱা ধৰণৰ মিছা প্ৰচাৰে বাতৰি কাকতৰ প্ৰচলন যথেষ্ট কমাই দিলে কিন্তু মোটামুটিকে চলি আছে কিন্তু দেখা গৈছে যে আমাৰ দেৰগাঁৱতে কেইবাখনো কিতাপৰ দোকানত যদি আপুনি সোধেগে আগৰ দৰে বাতৰি কাগজৰ প্ৰচলন নাই কিন্তু বাতৰি কাগজৰ সামাজিক মাধ্যমে এই বা বাতৰিসমূহে এতিয়াও ছপা আখৰ বা ছপা কাগজ কেতিয়াও বন্ধ কৰিব নোৱাৰে চলি থাকিব আখৰ কাহানিও শেষ নহয় আমি এতিয়া দুইটা মাধ্যমৰ লগত জড়িত সেইখিনি দিছ কৰিছো আপোনাক হয়
আপুনি পেইণ্টিঙৰ লগতো জড়িত আছে, মিডিয়াৰ লগত, ছচিয়েল মিডিয়াৰ যিটো আছে, ইলেক্ট্ৰনিক মিডিয়াৰ লগতো জড়িত আছে। মানুহে সহজে যিটো পায় সেইটো মানে আঁকোৱালি লয়। মই আপোনাক এটা অকণমান ইয়াত ক'লোৱে নাই, এইডোখৰতে এতিয়া আপোনাৰ অনুষ্ঠানটো চলি আছে, মোৰ ইচ্ছা কৰিলে আপুনি লাইভো কৰিব পাৰে। শেষ হোৱাৰ লগে লগে যদি কিবা কাৰণত মই আপুনি বাতৰি কাকতৰ সাক্ষাৎকাৰ হ'লে কাইলৈ ৰ'ব লাগিব, আজিতো আপুনি লগে চাব পাৰিব। মানুহ আজিকালি মানে সময়টো নাই। আৰু এইটো নহয় যে টিভি প্ৰচলনো আকৌ যথেষ্ট কমিলে। মোবাইলতে মানে কি হয়, এতিয়া চেটেলাইট চেনেলসমূহৰ বা বাতৰিসমূহ একে সময়তে টিভিত যিদৰে উপস্থাপন হয় সেইদৰে মোবাইলতো উপস্থাপন হয়, আৰু সময়ো নাই ধৰি থাকিব ৰ'বলৈ, যিহেতু ব্যস্ততাপূৰ্ণ সময়। তেনেদৰেই কিন্তু মই আকৌ কৈছো, ছপাৰ যি বাতৰি কাগজৰ কথা কৈছে, কোনোদিন কিন্তু বাতৰি কাগজ বন্ধ নহয়। ই পেপাৰ বা আমাৰ ছচিয়েল মিডিয়াত যিমানেই পৰ্টেল বা ডিজিটেল মাধ্যম যিমানে হওক কিন্তু চলি থাকিব। ঠিক আছে, তাৰ মাজতে সুধিছে, যিহেতু আপুনি কিতাপ বহুত অধ্যয়ন কৰে, তাৰপিছত আপুনি কবিতাও লিখা মেলা কৰিছিলে নে? হয়। তথাপি আপুনি অলপ কি ধৰণে অনুভৱ কৰি আপুনি সেই কবিতাবোৰ লিখে? কবিতাসমূহ এনেকুৱা, মোৰ কবিতাসমূহ যিসমূহ কবিতা লিখিছো সামাজিক এই গ্ৰাম্য অঞ্চলৰ পটভূমিক লৈ লিখা বা অলপমান ৰোমান্টিক বা তেনেকুৱা ধৰণৰো আছে। স্কুল বা পিছত কলেজৰ পৰ্যায়ত এনেকুৱা অকমান মানে সকলো ধৰণৰ চাপ মিলাই মিলি লিখা হয়। আপুনি কিবা গ্ৰন্থ প্ৰকাশ কৰিছে নেকি? মোৰ এখন গ্ৰন্থ কেইবাজনো গীতিকাৰৰ ঘৰত লৈ পেলাই আমি গীতিমঞ্জুৰি বুলি এখন প্ৰকাশ কৰিছো, আৰু মই এখন গল্প পুথিৰ লগতে এখন উপন্যাসৰ কাম আগবঢ়াইছো। এইটো অতি সোনকালে গম পাব, বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈ থাকে। কিন্তু এই মই আপোনাক অকমান ধাৰা যেতিয়া আমি বাতৰি লিখো, এই লিখা মেলাৰ ক্ষেত্ৰত অকমান কমি আহিছে সময়বিলাক। নিজৰ ব্যস্ততাৰ মাজত আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছেনে, এই গ্ৰন্থৰ ওপৰতে হওক বা সাহিত্য চৰ্চাৰ ওপৰতে? সাহিত্য চৰ্চাৰ ওপৰত ভৱিষ্যতলৈ গ্ৰন্থ লিখাৰো মন আছে, আৰু গ্ৰন্থ পঢ়ি যাম। লগতে সংবাদ মাধ্যমত যিমান দিনলৈকে পাৰো কৰি যাব, কণ্টকময় জীৱন, তাৰ মাজত ৰাইজৰ আশীৰ্বাদত সততাৰে। আৰু মই এইটো কলো যে আমি কেতিয়াও মই নিজৰ নিৰপেক্ষ বুলি নকওঁ, কিন্তু আমি ৰাইজৰ পক্ষ। আপোনালোকে এতিয়া সংবাদ মাধ্যমক আছো যিহেতু জড়িত হৈ আছে, যে কেতিয়াবা বাতৰিবিলাক আপুনি নিৰপেক্ষ হোৱাটো বিচাৰেনে? বাতৰি আমি নিৰপেক্ষ হোৱাটো বিচাৰো। কেতিয়াবা এনেকুৱা হয় মালিক পক্ষৰ বাবে আমি কেতিয়াবা নিৰপেক্ষতাটো আমি অলপ আঁতৰি যাবলগীয়া হয়। ইয়াতে আপোনাৰ চতুৰ্থ স্তম্ভত আঘাত হানে বুলি ভাবেনে? যথেষ্টখিনি আঘাত আহিছে চতুৰ্থ স্তম্ভ। এতিয়া আপুনি যিহেতু আমাতকে জ্যেষ্ঠ, আপুনি দীঘলীয়া সময় দেখিছে, এতিয়া যথেষ্টখিনি সংবাদ মাধ্যমে চেষ্টা কৰিছে, কিন্তু ৰাখিবলৈ কিন্তু কেতিয়াবা কৰবাত আমি থমকি ৰবলগীয়া হয়। মালিক পক্ষৰ মালিক পক্ষৰ গাতো দুখ নাই, মালিক পক্ষক বাধ্য চৰকাৰে কেতিয়াবা হয়তো বাধ্য কৰিব পাৰে। সেইটোৱে, মানুহেতো এইটোৱে বিচাৰে নিৰপেক্ষৰ এটা নিউজ বা বাতৰি। তথাপি নিৰপেক্ষতাৰে অসমৰ সংবাদ মাধ্যম এনেকুৱা নিৰপেক্ষতাৰে চলি আছে। আজি কোনোবাই কেতিয়াবা ধেমালিত কলেও বা মুখ্যমন্ত্ৰীও কলেও কিন্তু সাংবাদিকক যথেষ্ট সন্মান দিয়ে অসমত। আমিও দেখিছো বিভিন্ন ক্ষেত্ৰত এতিয়াও সমাজত সাংবাদিকক যথেষ্টখিনি আগৰশাৰী ব্যক্তি বুলিয়ে ভাবে। সেইটোৱে, মই তাৰ মাজত এটা খুব চৰ্চিত হৈ আছে এটা বিষয়, যিহেতু আমি দেৰগাঁৱৰ মানুহ, যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটোখন যেন মুচিছে, সেই সম্পৰ্কত এটা বহুত এটা বিতৰ্কৰ নিচিনা হৈ আছে না। এই সম্পৰ্কত যিহেতু আপুনিও দেৰগাঁও, ময়ো দেৰগাঁও, আমি কিন্তু এইটো মোৰ এই কথাটোৱে কেতিয়াবা মানে অলপ প্ৰশ্ন মোৰ হৃদয়ত খুন্দিয়াই আছে। এইটো আপুনি কি ভাবে যে এখন ফটোৱে এজন মানুহে তেওঁ ঘৰত মানে মুচি দিব বিচাৰিছে, মানে কি যিহেতু জুবিন গাৰ্গ এনেকুৱা এজন মানে শিল্পী আছিল, যি সময়ত তেওঁ গীত পৰিৱেশন কৰিছিল, তেওঁ গীত পৰিৱেশন কৰাৰ লগে সেই সময়ত অনা অসমীয়া মানুহৰ লগত বিহু কেছেট লগাই মই শুনিছিলো। তেনে এজন ব্যক্তিক আজি ফটোখন যেন মুচি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই, সেই মানসিকতাৰ আপুনি কি বুলি ভাবে? মই এই কথাটো আপোনাৰ দুটা ধৰণে চাওঁ। পোনপটীয়াকে আমি সেই আপুনি কোৱা যি মাৰোৱাৰী পৰিয়ালটোকো আমি দোষ নিদিওঁ। তেখেতসকলৰো দেৰগাঁৱৰ লগত এটা পৰিচয় আছে। আৰু এটা কথা কলো, জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দি পেলাই যিদৰে অসমীয়া সমাজ সংস্কৃতিও নহয়, কুমাৰ আগৰৱালা, সেই কথাটো কৈ দিব। এই পৰিয়ালটোৰ কথা কিন্তু যিহেতু এতিয়া আপোনাৰ ওচৰলৈ আহোতো আপোনাৰ ওচৰলৈ মই অহা অকমান পলম হ'ল, এই জুবিন গাৰ্গৰ প্ৰতিছবি অংকন কৰা সামৰণি যি এটা ভিডিঅ' লৈ পেলাই মই আহিবলগীয়া হৈছে। ফোন কৰিলে অফিচৰ পৰা সংবাদ গোষ্ঠীটোৰ পৰা যে এই ভিডিঅ'টো পঠিয়াব লাগে। মই আকৌ ঘূৰি গৈছো, যিহেতু আপুনি স্পৰ্শকাতৰ বিষয়টোৱে সুধিছে ক'ব লাগিব।